পঞ্চম শ্রেণী
আমি বড়ো কছাৰী চাৰজন জাতি নেপালী বঙালী সবে মিলি আমি অসমীয়া আমি বড়ো কছাৰী চাৰজন জাতি নেপালী বঙালী সবে মিলি আমি অসমীয়া জাতীয় বিদ্যালয় নানা জাতি মিলন ভূমি শিক্ষালয় দৰং জিলাৰ কপাটি জাতীয় বিদ্যালয় নানা জাতি মিলন ভূমি শিক্ষালয় নানা জাতিৰ মিলন ভূমি জাতীয় বিদ্যালয়ৰ কনচেপ্ট কেনেকৈ আহিল কি পৰ্যায়লৈ গৈ আমি পৰ্যায়লৈ পালোঁ তাৰ সাৰমৰ্ম আজি আমি ক'বলৈ আগবাঢ়ো চিপাঝাৰ অসম সাহিত্য সভা অধিৱেশন চিপাঝাৰ অসম সাহিত্য সভাৰ অধিৱেশনেই আমাৰ এই জাতীয় বিদ্যালয়ৰ স্থাপনৰ অনুপ্ৰেৰণা ভাষা সংস্কৃতি প্ৰচাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত প্ৰচাৰৰ আশাৰে এই আমাৰ অনুষ্ঠান আজি গঢ়লৈ উঠিছে চিপাঝাৰ মই এসময়ত এজন নৃত্যশিল্পী হিচাপে পৰিচিত আছিলোঁ বৃহত্তৰ একদম অৰুণাচলৰ পৰা আৰম্ভ কৰি আপোনাৰ বাইহাটা চাৰিআলিলৈকে এজন তাৰমানে নৃত্যৰ কৰিগ্ৰাফাৰ বুলি শব্দ বা ইংৰাজীত তেনেকুৱা তাৰমানে এটা পৰ্যায়ত আছিলোঁ য'ত য'ত নৃত্যত তাৰমানে প্ৰশিক্ষণ দিব লাগে বা কোনোবা এটা গানৰ কৰিগ্ৰাফিটো কেনেকৈ হ'ব তেওঁলোকে বেছিভাগেই জানে পুৰণি যিখিনি আছে গতিকে আমি তেনেকৈ নৃত্য শিকাই পৰিছিলোঁ আৰু বিভিন্ন স্কুলবিলাকত আমাক মাতিছিলে হেপী চাইল্ড ইংলিছ মিডিয়াম হাইস্কুল চিপাঝাৰ এখন খুব ভাল অনুষ্ঠান খুব ভাল শিক্ষা অনুষ্ঠান যেতিয়া অসম সাহিত্য সভাৰ অধিৱেশন হ'ব সেই সময়ত চিপাঝাৰ হেপী চাইল্ড হাইস্কুল ইংলিছ মিডিয়াম হাইস্কুলে বিচাৰিলে তেওঁলোকৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকক আমি নৃত্য প্ৰশিক্ষণ দিব লাগে সেই সময়ত মই আছিলোঁ লগত বৰ্তমান আমাৰ যিখন খাৰপেটীয়া টাউন কমিটি আছে পৌৰসভা আছে পৌৰসভাৰ সভানেত্ৰী কৃষ্ণা সাহা সৌৰভে চিনি পাব তাৰ ফটো দেখা পাওঁ মই মাজে মাজে ফটো এই কৃষ্ণা সাহা ঠিক তেনেকৈ আমি কেইজনমানে উৰিষ্যাৰ পৰা আৰম্ভ কৰি বিভিন্ন জেগাত আমাৰ এই প্ৰগ্ৰামবিলাক চলিছিলে অৰুণাচল আৰু বিশেষকৈ যিবিলাক ৰামকৃষ্ণ মিছনৰ আণ্ডাৰত যিবিলাক প্ৰগ্ৰাম হয় সেই প্ৰগ্ৰামবিলাকত আমি খুব গৈছিলোঁ চৰকাৰী খৰচত বা মিছনৰ খৰচত ঠিক তেনেকৈ যেতিয়া আমি এনেকৈ জনাজাত হ'লোঁ তেতিয়া তেওঁলোকে আমাক নৃত্য প্ৰশিক্ষণ কৰি নৃত্য এটি শিকাই দিব লাগে তেতিয়া ক'লে যে আমাৰ সচৰাচৰকৈ অলপ বেলেগ দিব লাগিব যিটো আমাৰ অসমৰ যিখিনি পৰম্পৰা তাৰ বাহিৰে আপোনালোকে বেলেগ এটা নৃত্য দিব লাগিব যিটো আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীয়ে এইবাৰ হেৰিত তাৰমানে প্ৰদৰ্শন নকৰে তেতিয়া আমি ভাবিলোঁ কি দিম সহজতে শিকাব পৰা সকলো ল'ৰা ছোৱালীয়ে পাব পৰা সহজতে ড্ৰেছ পাতি বনাব পৰা তেতিয়া আমি কি কৰিলোঁ তেতিয়া আমাৰ দিলদাৰ মেহেন্দি আছিলে এজন গায়ক আপোনালোকে নাম আছে হায়ৰ আব্বা তেওঁ খুব প্ৰচলিত আছিলে তেওঁ যেতিয়া আমি বাছি ল'লোঁ যে ভাঙৰা নৃত্যটো দিয়া হ'ব যিটো তাৰমানে আমাৰ হেৰিত নহয় আমাৰ খিলঞ্জীয়া মানুহখিনি পটকৈ তাতে নৃত্য প্ৰদৰ্শন নকৰে সেই নৃত্য কৰিলে নৃত্য কৰাৰ লগত খুব ভাল হৈছে বহুত ল'ৰা ছোৱালী একেলগতে নাছিলে ৪৫জনমান ল'ৰা ছোৱালী একেলগতে আৰু তেওঁলোকে বেছিভাগে ড্ৰেছ পাতি খুব ধুনীয়াকৈ বনাই দিছিলে তাতে সেই বস্তুটো চাই যেতিয়া তাতে আমি কৰিলোঁ তেতিয়া চিপাঝাৰ জাতীয় বিদ্যালয় আছিলে জাতীয় বিদ্যালয়ৰ যিজন বৰ্তমান অধ্যক্ষ কনক নাথ তেওঁ কি কৰিলে আমাক মাতিলে মোক পাতিলে যে তুমি আহা আমাৰ স্কুলতো প্ৰগ্ৰাম আছে আমাৰ ল'ৰা ছোৱালীখিনিক অকণমান আগবঢ়াই দিব লাগে সেই তেনেকৈ গ'লোঁ তেতিয়া গৈ দেখিলোঁ যে জাতীয় বিদ্যালয় বুলি কোৱাৰ লগে লগে ক'ৰবাত ভিতৰত কিবা এটা বেলেগ ধৰণৰ জাগে জাতীয় এইটো কেনেকুৱা ধৰণৰ তেতিয়া আজিকালিহে পৰিচিত নাই তেতিয়া জাতীয় নাম বুলি তেনেকুৱা বুলি ক'লে এইটো কেনেকুৱা ধৰণৰ চব হাইস্কুল এম ই স্কুল এনেকুৱা ধৰণৰ নাম ট্ৰেডিশ্যনেল নামবিলাক আছিলে
জাতীয় বিদ্যালয় বুলি কোৱাৰ লগে লগে তেনেকুৱা হ'ল আৰু ছাৰে মোৰ লগত খুব কথা পাতি থাকে আৰু মই নিজৰ সমস্যাবিলাকৰ কথা কৈ থাকোঁ ইমান সমস্যা মই পইচা পাতি যোগাৰ কৰিব পৰা নাই গ্ৰেজুৱেশ্যন কেনেকৈ কমপ্লিট কৰিম 2 মাহ ঘৰত থাকি টিউশ্যন কৰোঁতে এই সজল ছাৰহঁত আছিলে 2 মাহ এই ছাৰহঁতক মই পঢ়াওঁ তেতিয়া মোৰে ছাত্ৰ গতিকে এওঁলোকক পঢ়াওঁ 3 মাহমান পঢ়াওঁ যিখিনি পইচা ইনকাম হয় সেইখিনি পইচা দি আকৌ কলেজত হেৰি কৰোঁ তেতিয়া এনেকৈ প্ৰাইভেট স্কুল নাছিলে আৰু ভেঞ্চাৰ স্কুল এখনত মই কাম কৰিছিলোঁ কিন্তু তেওঁ কৈ থাকিলে তুমি যিহেতু পঢ়া টিউশ্যন কৰা বা হেৰি কৰা তুমি আহি যোৱা আমাৰ ইয়াতে কাম কৰা তাৰপিছত মই আৰু একচেপ্ট নকৰোঁ ইয়াতে টিউশ্যন থাকে হেৰি থাকে তেনেকৈ দিন পাৰ হৈ থাকে তাৰপিছত ক'লে সুজন তুমি এদিন আহিবা তোমাক এক জেগাত লৈ যাম তুমি টেনশ্যন কৰিব নালাগে মই লৈ যাম তাৰপিছত তেওঁ কি কৰিলে মোক অসম জাতীয় বিদ্যালয়ৰ যিখন হেড ক্লাছ তাতে লৈ গ'ল তাতে লৈ যোৱাৰ পিছত তেওঁ কি কৰিলে তেওঁলোকৰ লগত পৰিচয় কৰাই দিলে আৰু ফাইল এটা মোক হাতত উঠাই দিলে তুমি আমাৰ নিচিনা তুমি আমাৰ নিচিনা এখন যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে যিহেতু অসম জাতীয় বিদ্যালয় ভাষা সংস্কৃতি প্ৰচাৰৰ কাৰণে আৰম্ভ হৈছে তুমি তাতে ভাল কাম কৰিবা আৰু তোমাৰ অসমীয়া কোৱাৰ যিটো ষ্টাইল বা অসমীয়া ফ্লুৱেঞ্চি ইমান ভাল এতিয়া বেয়া হৈছে আগতে আৰু ভাল আছিলে বিশেষকৈ মঙলদৈ কলেজত পঢ়া ল'ৰা ছোৱালীৰ অসমীয়া কিন্তু ভাল মঙলদৈ কলেজত পঢ়া ল'ৰা ছোৱালীৰ অসমীয়া ফ্লুৱেঞ্চি কিন্তু খুব ভাল গতিকে তাতে বজাৰ হাতত ক'তো বেলেগ ভাষা ইউজ নহয় অনবৰত তাৰমানে অসমীয়াই হয় সেইটো কাৰণে ফ্লুৱেঞ্চি ভাল আছে কিমান ধুনীয়াকৈ তুমি অসমীয়া কওঁ বঙালী ল'ৰা হয় তুমি এটা আদৰ্শ হোৱা তুমি তেনেকৈ হেৰি কৰা তাৰপিছত আহিলোঁ অহাৰ পিছত 2004 চনৰ ঘটনা এইটো তাৰপিছত বেনাৰ এটা মানি নোহোৱা হৈ গ'ল সেইবিলাক বহুত কথা সেইবিলাক ক'লে বহুত সময় লাগিব তাৰপিছত 2005 11 জানুৱাৰীৰ দিনা আমি কেইজনমান মানুহ লৈ আমি এইটো আৰম্ভ কৰিলোঁ আৰম্ভ কৰি শিক্ষক শিক্ষয়িত্ৰী তেতিয়া দেৱজিৎ ছাৰ আছিলে আছে আৰু আমাৰ খুৱাব নালাগে কৰোণা হ'ব নেকি তোমাক কাকো খুৱাব নালাগে কৰোণা হ'ব মই কয় কৰোণা ল'লোঁ কাৰণ 110জন মানুহ কাৰ ভাইৰাছ কাট তাত যাব ঠিক নাই নে বেয়া কৈছোঁ চবে নিজে নিজে কাটি লওঁ